নমস্কাৰ বন্ধুসকল মই নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে অধীৰে দেউতাকে কোৱা কথাবোৰ চিন্তা কৰি আছিলে আৰু মন্দিৰে অধীৰৰ ওচৰলৈ আহি আপুনিনো আজি এনেকৈ কি চিন্তা কৰি আছে, আপোনালোকৰ বাবে আজি ভাল দিন, আদিয়ে অদিতিক যিহেতু বিয়া কৰালে বুলি অধীৰৰ আগত কৈছিলে। আৰু তেতিয়া অধীৰে তুমি তাৰমানে এইটো বিচৰা নাছিলা নেকি বুলি মন্দিৰক সুধিছিলে। আৰু তেতিয়া মন্দিৰে মই আদিৰ বাবে ভাল ছোৱালী এজনী চাম বুলি ভাবিছিলোঁ, কিন্তু সি অদিতিকে উপযুক্ত বুলি ভাবিলে, এতিয়ানো মই কি ক'ম। সি এতিয়া ডাক্তৰণী এজনী বিয়া কৰালে, ৰাতিপুৱা কামত যাব আৰু সন্ধিয়া ঘৰলৈ আহি মই বা ইন্দ্ৰনন্দা ভাত খাই শুই থাকিব, বাকী মানুহকেইটাৰ লগত তাইৰ আন্তৰিকতা ক'ত থাকিব। এতিয়ানো আমি এইবোৰ কথা চিন্তা কৰি একো লাভ নাই, এতিয়া দেউতাই যি সিদ্ধান্ত লয় সেইটোৱে হ'ব বুলি অধীৰৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজি এইখনতে দেখিবলৈ পাব অদিতি আদিক আমি ঘৰলৈ যোৱাৰ আগতে পেহীৰ ওচৰলৈ এবাৰ যাব লাগিব বুলি আদিৰ আগত ক'ব। আৰু আদিৰ আগত কৈ অদিতি আৰু আদি পেহীয়েকৰ ওচৰলৈ যাব আৰু পেহীয়েকে অদিতি আৰু আদি অহা দেখি তোমালোক মোৰ ওচৰলৈ কিয় আহিছা, ভালে ভালে ইয়াৰ পৰা গুচি যোৱা বুলি পেহীয়েকে অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতিয়ে পেহীয়েকৰ ওচৰলৈ গৈ পেহী তুমি মোক ক্ষমা কৰি দিয়া, মোৰ হাতত একো উপায় নাছিলে বুলি পেহীয়েকক ক্ষমা খুজিব। এতিয়া বাৰু পেহীয়েকে অদিতিক ক্ষমা কৰি দিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত আদি আৰু অদিতি ঘৰলৈ আহিব আৰু মাক আৰু দৰিকাই আদি আৰু অদিতিক আগবঢ়াবলৈ আহিব। আৰু এতিয়া দেউতাকে খবৰদাৰ কোনেও কাকো এইখন ঘৰলৈ আগবঢ়াব নোৱাৰা, মোৰ কোনো ল'ৰা নাই, যিজন ল'ৰাই মোৰ সন্মানৰ কথা চিন্তা নকৰিলে সেই ল'ৰা মোৰ হ'ব নোৱাৰে, গতিকে এইখন ঘৰত আদি কেতিয়াও থাকিব নোৱাৰে বুলি আদি দেউতাকে মাক আৰু দৰিকাৰ আগত কোৱাত মাক আৰু দৰিকা আচৰিত হৈ পৰিব। এতিয়া বাৰু মাক আৰু দৰিকাই কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।